বিষাক্ত সুৰাই গোলাঘাটৰ শোলমৰা বাগিচাৰ প্ৰাণ ল'লে 22 শ্ৰমিকৰ 7 মেৰাপানীতো 4গৰাকী কৰুণ মৃত্যু 2জনক গ্ৰেপ্তাৰ নিলম্বিত 2 আবকাৰী বিষয়া তীব্ৰ প্ৰতিবাদৰ অন্তত কেন্দ্ৰৰ প্ৰত্যাহাৰ কৰিলে পৰৱানা নোহোৱাকৈ যিকোনো জনকে গ্ৰেপ্তাৰ কৰিব পৰাকৈ আছাম ৰাইফলছক দিয়া বিশেষ ক্ষমতা প্ৰতিবাদত সদন ত্যাগ বিৰোধীৰ ভাৰতৰ অলিম্পিক অনুমোদিত আন্তৰ্জাতিক খেল অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আইঅচিৰ দিল্লীৰ শ্বুটিং বিশ্বকাপত 2 পাকিস্তানী খেলুৱৈৰ ভিজা নিদিয়াৰ বাবে এই নিষেধাজ্ঞা ৰবি চন্দ্ৰভাগা শতদ্ৰু নৈ ভেটি পাকিস্তানৰ বিৰুদ্ধে জলযুদ্ধ ঘোষণা ভাৰতৰ পুলৱামা কাণ্ডক গৰিহণা দি ৰাষ্ট্ৰসংঘ লোৱা প্ৰস্তাৱত সমৰ্থন দিবলৈ বাধ্য হ'ল পাকিস্তানৰ বন্ধু চীন লোকসভা নিৰ্বাচনক অধিক স্বচ্ছ কৰাৰ প্ৰয়াসেৰে আগন্তুক নিৰ্বাচনত ইভিএমৰ সংলগ্ন হ'ব ভিভিপিএটি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিভিপিএটিক লৈ ভোটাৰক সচেতন কৰাৰ চেষ্টা নিৰ্বাচন আয়োগৰ বিদেশী স্বদেশী সজোৱাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে তৎপৰ সীমান্ত আৰক্ষী ফৰেনাৰ্ছ ট্ৰিব্যুনেলে দিয়া 700 গোচৰৰ ৰায় প্ৰত্যাহ্বান জনাই পত্ৰ ৰাজ্য চৰকাৰলৈ